হে বন্ধুসকল স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' মাতলে আৰু আপোনালোকে চাই আছে আৰু আজি গাইজ এটা ব্যতিক্ৰমী ভিডিঅ' মাতলে আপোনালোকক স্বাগতম জনাইছোঁ আৰু বৰ্তমান গৈ আছোঁ লক্ষ্যক ল'ম তাৰপিছত আমি যাম এখন পাৰ্কলৈ আপোনালোকৰ ভিডিঅ'টো পূৰা একদম শেষলৈ চাই থাকিব অলপ মানুহ স্কিপ নকৰাকৈ ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাব পাৰে লক্ষ্য পূৰা গাড়ী ঘূৰাই আছে আমি এতিয়া যাম ধুনীয়াকৈ ব'লক আৰু ইফালে ধুনীয়াকৈ পেট্ৰলটো ভৰাই ল'লোঁ কাৰণ গাড়ীখন চলিবলৈ হ'লে পানী খুৱাবই লাগিব মানে অৰ্থাৎ পেট্ৰল খুৱাবই লাগিব তো ব'লক আপোনালোকক দেখুৱাম পূৰা একদম ভিডিঅ'টো চাই থাকিব শেষলৈ ফাইনেলি গাইজ নাওকাটা পাৰ্কলৈ সোমাইছোঁ আৰু প্ৰথম পৰিৱেশটো চাওক কি ধুনীয়া views up, view. Oh my god. ফাইনেলি আহি পালো আৰু ইফালে পৰিৱেশটো চাওক না কি ধুনীয়া একদম তো গাইজ জাগাখিনি মানে ভাবিছিলোঁ একদম বহুত মানে কিবা নাই বুলি ভাবিছিলোঁ কিন্তু গাইজ জাগাটো চাওক অ' মাই গড ভিউ চাওক ভিউ এই লক্ষী লক্ষী দেখিয়া একদম ফৰ্মেল ড্ৰেছ মাৰি একদম ধুনীয়া গৈছে গছকেইডাল কি ভাল লাগছে নে এটা ফটো উঠবা কি ধুনীয়া লাগব তো গাইজ আকৌ এদিন আহিম মোৰ নতুন কেমেৰা লোৱাৰ পিছত আহিম কি চাল লাগছে জন্ম হৈছিল 1 জুন 1968 আৰু তেওঁৰ মৃত্যু হৈছে 18/12/1998 মই গম পাওঁ বহুত মানে আগৰে এই পাৰ্কখন আৰু তাৰ
এইফালে গাইছ ফুলনি চাওক অ' মাই গড এইফালে চাওক একদম আৰু বহুত ডাঙৰ মানে এটা যেনেকৈ এতিয়া পাৰ্কবিলাক আমাৰ মংগলদৈটো পাৰ্ক দেখা পাইছোঁ মানে সেইকেইখন মানে চলি যায় আৰু মানে সৰু আৰু কিন্তু এইখন পাৰ্ক বহুত ডাঙৰ এৰিয়া এইটো আৰু এইফালে চাওক এয়া মালিয়ে ফুল সেই কৰি আছে আৰু জেগাখিনি বহুত চাফা বহুতে চাফা গাইছ আৰু প্ৰত্যেকটো মানে কেম্পৰ মাজে মাজে ডাষ্টবিন দিছে আৰু এইফালে চাব পাৰে অ' ভাই বহা জেগাকেইটা চাওক এইফালে তিনিটা এইফালে তিনিটা বঢ়িয়াকৈ ইয়াতে সজাই ৰাখিছে বস্তুখিনি আৰু এই গছকেইডাল ভাল লাগছে গাইছ একদম শাৰীকৈ চাওকচোন আৰু মোৰ এটা ৰীল আপোনালোকে চাব যায় মোৰ ইনষ্টাগ্ৰাম একাউণ্টত মায়ন ব্লগাৰ বুলি মাৰিব ইয়াত এটা ৰীল বনাম আপোনালোকে কেনেকুৱা পাইছে ৰীলটো ক'ব আৰু মানে অকল ডাঙৰ মানুহৰ কাৰণে নহয় দিয়ক সৰু ছোৱালীৰ কাৰণেও আছে মানে ইয়াত ধুনীয়াকৈ চিলনি খেলি থাকিব পাৰিব ইয়াত আৰু গোটেইখিনি বস্তু আছে আৰু সুবিধা আপোনালোকে পূৰা একদম ফেমিলিৰ লগত আহিব পাৰে একদম ধুনীয়া মানে ইয়াৰ বস্তুবিলাক আৰু একদম ইফালে সৰু ছোৱালী উঠা চিলনি আছে এটা অলপ বহিলেও আছে গাইছ আহক গাইছ আহক অতি সোনকালে আহক নাওকাটা পাৰ্ক এইটো লক্ষীধৰ চা মই ঘূৰাই দিম ৰ কি খুলিলি আহক পূৰা একদম দাদাই মানে কি ইয়াত বনবিলাক মানে দীঘল হৈছে ন সেই বন কাটি আছে আমাৰ মালি আৰু ফুলকেইটা চাওক ফুলৰ মাজত গৈ আছোঁ গোটেই পৰিৱেশটো মই এবাৰ একদম চাৰিওফালে দেখুৱাই আছোঁ আপোনালোকক চাই থাকক আৰু কি জেগাটো কিহৰ কাৰণে চাবা জানানে ইয়াত মানে একদম কমিটিৰ মানুহ মানে পূৰা একদম সতৰ্ক মানে আৰু ইফালে কেইফালে ৰেগুলাৰ দিছে দেখিছেনে ন' এলকহল ন' স্মকিং গাইছ ধুনীয়া এটা পৰিৱেশ মানে আৰু চাফা কিন্তু জেগাটো সেইটো ক'ব লাগিব একদম জেগাটো ধুনীয়া একদম মানে আপোনালোক আহক অতি সোনকালে ক'ত আছে আপোনালোক আহক জল্দি আহক আৰু ডিছক্ৰিপশ্যনত মই লোকেশ্যন দি থৈ দিম আপোনালোক আহক চাওক গাইছ কিমান এটা ডাঙৰ এৰিয়া হ'ব লাগিব এইটো হৈছে বাহিৰৰ পৰিৱেশ ভালকৈ ধৰিব পৰা নাই ঠিক হৈ আছোঁ ৰ'ব প্ৰতিমূৰ্তি আছে ইয়াত চাওক গাইছ এইটোৱে আছিল এটা ব্লগ আপোনালোকক দেখুৱালোঁ আৰু বহুত দিন মই ভিডিঅ' দিয়া নাই সেইকাৰণে ভাবিলোঁ আপোনালোকে ভিডিঅ' নিদিলে পাহৰি যাব তো সেইকাৰণে ভিডিঅ' দিলোঁ আৰু অতি সোনকালে আপোনালোকৰ মাজলৈ আৰু এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে কাম কৰি আছোঁ তো আপোনালোকে শ্বৰ্ট ফিল্মখন চাব আৰু এই ভিডিঅ'টো বহুত মৰম দিব বুলি আশা ৰাখিছোঁ বহুত কষ্ট কৰিছোঁ এই ভিডিঅ'টো মই